ৰাম বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই যিমান শকতি হৰি সুমৰুক মনুষ্য জন্মে সদায়। গতিকে বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই। গতিকে বিষ্ণুৰ চৰণ সেৱা কৰাৰ সমান মানে পুৰুষৰ আৰু লাভ পৃথিৱীত আৰু বেলেগ বস্তু নাই। সেইটো কাৰণে যিমান শক্তি আছে হৰি সুমৰুক হৰিক স্মৰণ কৰা মনুষ্য জন্মে সদায়। গতিকে মনুষ্য জন্ম যদি তুমি পাইছা সদায় তুমি হৰিক স্মৰণ কৰা। সমস্তৰে প্ৰিয় সুহৃদয় আত্মা জগতৰে পিতা মাতা হেন জানি আন বিষয় এৰিয়া হৃদয়ে হৰিক চিন্তা। সমস্তৰে প্ৰিয় সুহৃদয় আত্মা জগতৰে পিতা মাতা। গতিকে তেওঁই সকলো জীৱৰে আত্মা হয়। সমস্তৰে প্ৰিয় তেওঁ, সুহৃদৰো আত্মা তেওঁ, জগতৰে পিতা মাতা তেওঁ, জগতৰ পিতা মাতা হেন জানি আন বিষয় এৰিয়া হৃদয়ে হৰিক চিন্তা। গতিকে হৃদয়ত হৰিহে চিন্তা কৰিবলৈ কৈছে, তেওঁই পিতা মাতা। বুলিবা ভাগ্যৰ উদ্যময়েৰিবে কি কাৰ্যত লাগে আকৌ ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত শিশু মোৰ বাক। যে আমি ভাগ্যৰ যিটো আমাৰ পাবলগীয়া সেইটো কেলে এৰিবলৈ কৈছে। আমাৰ ভাগ্যত যি আছে আমি সেইটোৱে মানে এই ওপৰত ক'লেতো যে অন্য যিমানবোৰ মানে হেৰি আছে বিষয়, যিমানবোৰ বিষয় আছে সেইবোৰ এৰিবলৈ কৈছে। কিন্তু ইয়াত আকৌ এটা প্ৰশ্ন কৰিছে যে বুলিবা ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যত লাগে। কি কাৰণে আমি ভাগ্যৰ যিখিনি আমাৰ পাবলগীয়া, আমাৰ ভাগ্যত যিখিনি পাবলগীয়া সেইখিনি আমি কেলে এৰিব লাগে, ইয়াৰ উত্তৰটো শুনা নিৰন্তৰ দৈত্যসকল কেলে এৰিব লাগে, ইয়াৰ উত্তৰটো ক'ব। পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্তে দেহত পাৱে পূৰ্বৰ দৃষ্টে যত্ন নকৰিবে আপুনি আহি মিলাৱে। গতিকে পশুৰ শৰীৰতো বোলে ইন্দ্ৰিয়ৰ সুখ সমস্তে দেহত পায়। মানে যোনি সুখটো পশুৰ দেহতো পোৱা যাব। গতিকে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবা। গতিকে পূৰ্বত তোমাৰ যি অদৃষ্টই যিখিনি লিখি থৈছে আপুনি আহি মিলাৱে। এই যে ক'লে যে ভাগ্যৰ কথাটো আমি কেলে এৰিম বুলি যে প্ৰশ্নটো কৰিলে যে বুলিবা ভাগ্যৰ উদ্যম আমি কেলে, আমাৰ ভাগ্যত আছে আমি এইটো কেলে আশা নকৰিম বুলি কৈছে যে তুমি সেইটো আশা কৰিব নালাগে। কেলে নালাগে, পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আহি মিলা। গতিকে পূৰ্বতে যিখিনি লিখা আছে সেইখিনি আপুনি আহিব, তুমি সেইখিনি আশা কৰি বা উদ্যম কৰিবলৈ দৰকাৰ নাই। নিজে আহিব। তোমাৰ ভাগ্যত যিখিনি আছে সেইখিনি লাভ হ'ব লোকচানো হ'ব। চিন্তা কৰিব লাগে, নিজে হ'ব। আমি সেইখিনি চিন্তা কৰি কিনে পগলা হৈ থাকো, নাই দিয়া বা এনেকুৱা খিনি দিব নেকি, এনেকুৱা খিনি হেৰি হব নেকি, আমাৰ আশা কৰি থাকো। সেইখিনি আশা এৰিবলৈহে কৈছে, আপুনি মিলিব বুলি কৈছে।